বান বিধ্বস্ত সোণাৰী পদ্মকুমাৰী বৰুৱা বালিকা বিদ্যালয়ৰ দুখ লগা অৱস্থা। বানে তছনছ কৰি গ'ল বিদ্যালয়খন। পলক্ষে পুতি পেলোৱা বিদ্যালয়খনৰ পৰা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই বোকা। চৰাইদেউ জিলাৰ স্ত্ৰী শিক্ষাৰ অন্যতম প্ৰতিষ্ঠানখনৰ আচবাব বৈদ্যুতিক সামগ্ৰী সকলো নষ্ট হৈছে বানত। বিদ্যালয়খনৰ শিক্ষকসকলেও এতিয়াও উদ্ধাৰৰ চেষ্টা কৰি আছে পাঠ্যপুথি, কম্পিউটাৰ আদি। দুৰ্বিষহ অৱস্থা থকা বিদ্যালয়খনত এতিয়া অনিৰ্দিষ্ট কাললৈ গৰম বন্ধ খুলিব নোৱাৰা অৱস্থা। স্বাভাৱিক ছন্দ ঘূৰাই অনাৰ আপ্ৰাণ চেষ্টা শিক্ষক অভিভাৱকৰ। এইটো হৈছে সোণাৰীৰ পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা। সোণাৰী অঞ্চলৰ আন অঞ্চলসমূহ সেই দিনটোত সেই বিভীষিকাৰ দিনটোত যি ধৰণে প্লাবিত হৈছিল, এই স্কুলখনো সেই ধৰণে প্লাবিত হৈছিল। কেমেৰা পাৰ্চন অঞ্জনক মই দেখুৱাবলৈ কম, পানীৰ লেভেল এই পৰ্যন্ত আহিছিলে, এই পৰ্যন্ত পানী উঠি আহিছিলে। আৰু এইটো এটা ক্লাছৰুম, যিটো ক্লাছৰুম যদিহে এনেধৰণৰ সমস্যাৰ সন্মুখীন নহ'লে হয়, এই বিদ্যালয়খনে কালিৰে পৰা কাৰ্যক্ষম হ'ল হয়, কাৰণ গৰমৰ বন্ধ কালিৰ পৰা নহ'লেও সোমবাৰৰ পৰা গৰমৰ বন্ধ খোলাৰ সময় আছিলে। কিন্তু তলত চাওক, পলসে এক ধৰণেৰে ফ্ল'ৰখন পকাখন পুতি পেলাইছিল আৰু যৎপৰোনাস্তি চেষ্টা কৰি বিদ্যালয়খনৰ শিক্ষকসকলে পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছে। তৎসত্ত্বেও কিন্তু যিটো পকাখনৰ অৰিজিনেল যিটো কালাৰ, পুৰণি যিটো ৰং, সেই ৰংটো ঘূৰি অহা নাই। পলসবোৰ আঁতৰোৱা হৈছে, কিন্তু যেতিয়ালৈকে এইখিনি পৰিষ্কাৰ কৰা নহয় বা এক স্বাস্থ্যকৰ পৰিৱেশ এই ক্লাছৰুম বা বিদ্যালয়খনলৈ ঘূৰাই অনা নহয়, তেতিয়ালৈকে কিন্তু বিদ্যালয়খন খোলাৰ বা ছাত্ৰ ছাত্ৰীসকল অহাৰ অৱকাশ নাথাকিব। চাৰিওফালৰ পৰিৱেশ পানীৰ ক'লৈকে পানী আহিছিল সেয়া দেখুৱালোৱে, আৰু বোকাই এতিয়াও কিন্তু এক ধৰণেৰে আৱৰি ৰাখিছে এক পৰ্যায়লৈ শ্ৰেণীকোঠাসমূহত। মই প্ৰধান শিক্ষক এই বিদ্যালয়খনৰ, তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। কওকচোন, কি প্ৰচেষ্টা চলাইছে, কিমান সোনকালে গোটেই কামখিনি যাতে কৰিব পৰা যায়, স্বাস্থ্যকৰ আৰু স্বাভাৱিক পৰিস্থিতি এটা ঘূৰাই আনিব পৰা যায়, যাতে ছাত্ৰীসকল পুনৰ আহিব পাৰে। ধন্যবাদ। আমাৰ বিদ্যালয়খন চৰাইদেউ জিলাৰ স্ত্ৰী শিক্ষা প্ৰতিষ্ঠান, এটা অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান। অতি দুখৰ কথা, এই যি প্ৰলয়ংকাৰী বানে আমাৰ বিদ্যালয়খনৰ কাঠামোৰ একেবাৰে ধ্বংস কৰি গ'ল বুলি ক'লেও বহাই কোৱা নহ'ব। আমাৰ যিখিনি ডিজিটেলি ইকুইপমেণ্ট আছিল বা অন্যান্য যিখিনি ফাৰ্নিচাৰ আছিল, গোটেইখিনি আমি পানীৰ তলত, এবুকু পানীৰ তলত হোৱাৰ কাৰণে আমাৰ বেছিভাগ বস্তুৱে আমি বচাব নোৱাৰিলোঁ। আৰু খুব সোনকালে এই বানপানীয়ে আমাৰ অঞ্চলটো গ্ৰাস কৰি তোলাৰ কাৰণে আমাৰ একেবাৰে দুখজনক এখন ছবি, এতিয়া প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ। যিটো আমি দেখিছোঁ, বহুত কিতাপ পত্ৰ আপোনালোকে শুকুৱাবলৈ চেষ্টা কৰিছে, কিন্তু বৰষুণ আহিয়ে আছে। বৰষুণ আহি থকাৰ কাৰণে এই পৰিষ্কাৰ কৰাৰ যি কাৰ্য, সেই কাৰ্য আপোনালোকে সম্পূৰ্ণ কৰিব পৰা নাই। কিতাপ পত্ৰ কিমান নষ্ট হ'ল? কম্পিউটাৰ দেখিছোঁ, কিতাপ পত্ৰ হয় আছিল, আমাৰ কম্পিউটাৰ আছিল, কিছু পৰিমাণে ইউনিফৰ্ম আছিল, কিছু পৰিমাণে MDMৰ চাউল আছিল। গতিকে সেইবিলাক এতিয়া আমি চাফ চিকুণ কৰি আছোঁ। হ'লেও তাৰ পৰা যিটো দুৰ্গন্ধ, সেই দুৰ্গন্ধময় পৰিৱেশত এতিয়া আমি আমাৰ শৈক্ষিক যিটো আমাৰ হ'ব লাগে, স্কুল খুলিব সোমবাৰৰ পৰা, নহয়? এনেইতো আজি 31 তাৰিখ, কাইলৈৰ পৰা স্কুল খোলা কথা আছিল। কিন্তু এইটো অৱস্থাত আপুনি দেখিছেই, চাক্ষুষ আপুনি দেখিছেই যে এইটো অৱস্থাত আমি খুলিবলৈ কিন্তু আমি পাৰিম বুলি ভবা নাই। আৰু এটা সমস্যা হৈছে, আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক বা চতুৰ্থবৰ্গৰ কৰ্মচাৰীক আমাৰ ৰিলিফৰ ডিউটিত লগাই দিয়া হৈছে। গতিকে সেইখিনিতো আমি অকণমান স্কুল খুলিলেও আমি পাঠদানৰ কাৰ্যসূচীত আমি সম্পূৰ্ণৰূপে জড়িত হ'ব নোৱাৰিব। তাৰ সমান্তৰালে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰতো চাগে পানী উঠিব পাৰে, তেওঁলোকো প্ৰভাৱিত হ'ব পাৰে বা শিক্ষক শিক্ষয়িত্ৰীও প্ৰভাৱিত হোৱাৰো থল আছে। গতিকে সেই দৃষ্টিৰ পৰা সকলোতকৈ প্ৰভাৱিত এনেধৰণৰ বিভীষিকাত হয় যদি ছাত্ৰ ছাত্ৰীসকল হোৱাৰ পৰিলক্ষিত হয়। স্কুলখনে স্বাভাৱিক অৱস্থা ঘূৰাই আনিব লাগিব, কিন্তু কেতিয়া আনিব, কি ধৰণে আনিব, চাগৈ আৰু প্ৰয়াস চৰকাৰৰ ফালৰ পৰাও লাগিব। প্ৰশাসন, আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকে এই স্কুলখনৰে বিদ্যালয়খনৰ শিক্ষক, গতিকে লাগি আছে আপোনালোকে, কিন্তু দেখিছোঁ এতিয়াও কিন্তু এটা লেয়াৰ আছেগৈ। গতিকে বৰ সাংঘাতিককৈ পলস উঠিছিলে। তাৰমানে এনেকুৱা হ'ল বস্তুবোৰ, আপোনাৰ দেওবাৰে নিশা পানী সোমাইছে ইয়াতে, সোমবাৰেতো অহাৰ কোনো পৰিৱেশ নাই। দেওবাৰে ৰাতি আমি আহিব চেষ্টা কৰিছিলোঁ, মই আৰু অমূল্য বৰঠাকুৰ বোলা এজন, আমি দুয়ো সোমাই আহিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু পানী অতিমাত্ৰা সোঁতত আমি আকৌ উভতি যাব লগা হ'ল। তাৰপিছত সোমবাৰে অহাৰ কোনো পৰিৱেশ নাই। মঙলবাৰে যেতিয়া অলপ অলপ পানী কমিছে, মই আহিলোঁ। আহি এইটো পৰিৱেশ দেখি মোৰ এইখন বিদ্যালয়ত 34 বছৰ দিন অতিক্ৰম কৰিলোঁ। পানী আহে, এআঁঠু পানী আহে, কেতিয়াবা বহুত দিনৰ মূৰে মূৰে আহে, কিন্তু এনেকুৱা পানী অহা আজিলৈকে দেখা নাছিলোঁ। এনেকুৱা প্ৰলয়ংকাৰী বানপানী আপোনাৰ দেখা নাছিলোঁ। ঘৰবোৰো প্ৰভাৱিত হৈছে? হয়, ঘৰবোৰ মোৰ নিজৰ ঘৰো এককাল পানী।
আপোনাৰ আৰু এই যিবোৰ আপোনাৰ ইয়াত পলস পৰি আছে যথেষ্ট চেষ্টা কৰাৰ পিছত ইমানখিনি আহিছে ইয়ে বহুত ডাঠকৈ আছিল